হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। পৰীক্ষাসমূহ যিহেতু সমাপ্ত হৈছে, সমাপ্তি হোৱাৰ লগে লগে নতুন নতুন পৰীক্ষা আপোনালোকৰ মাজত আহি আছে। এনেসমূহ পৰীক্ষা আপোনালোকে কমপ্লিট কৰিব হ'লে বিভিন্ন ধৰণৰ আপোনালোকে প্ৰস্তুতি দিয়াৰ পৰা চলাব লাগিব যিহেতু। আজি মই লৈ আহিছোঁ বৰ্ডাৰ এৰিয়াৰ বিষয়ে। বৰ্ডাৰ লাইনৰ যি কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইকেইটা। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নতুবা আপোনালোকে বহি কলম উলিয়াই ৰাইট ডাউন কৰি যাব, ঠিক আছে। প্ৰথম প্ৰশ্নলৈ আগবঢ়াওঁ আমি। প্ৰথম প্ৰশ্নটো দিছে আপোনালোকৰ, কোনখন দেশৰ ভাৰতৰ সৈতে আটাইতকৈ দীঘল স্থলসীমা আছে? প্ৰশ্ন অপশ্যন দিয়া আছে পাকিস্তান, চীন, বাংলাদেশ, নেপাল। ইয়াৰ অপশ্যন কোনটো হ'ব? ইয়াৰ অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি, বাংলাদেশ হ'ব। কোনখন দেশৰ ভাৰতৰ সৈতে আটাইতকৈ দীঘলীয়া স্থলসীমান্ত আছে? বাংলাদেশ, ঠিক আছে। নেক্সটলৈ আগবঢ়াওঁ আমি নেক্সটলৈ আগবাঢ়োঁ, ঠিক আছে। নেক্সটটো কি দিছে আপোনালোকৰ? ভাৰতৰ কোনখন ৰাজ্যই চীন, ভূটান, নেপালৰ সৈতে নিজৰ সীমা ভাগ কৰে? অপশ্যন দিয়া আছে ছিকিম, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ। অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন এটো হ'ব, ঠিক আছে। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। অপশ্যন এ ছিকিম। ভাৰতৰ কোনখন ৰাজ্যই চীন, ভূটান, নেপালৰ সৈতে নিজৰ সীমা ভাগ কৰে? অপশ্যন হ'ব এ ছিকিম, ঠিক আছে। আমি নেক্সটত আগবাঢ়োঁ, ঠিক আছে। নেক্সটটো কি দিছে? তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমা ভাগ নকৰে? তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমা ভাগ নকৰে? শ্ৰীলংকা, ভূটান, নেপাল, ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ অপশ্যন এ হ'ব, শ্ৰীলংকা, ঠিক আছে। তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমা ভাগ নকৰে? উত্তৰ হ'ব আপোনালোকৰ শ্ৰীলংকা, ঠিক আছে। তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমা ভাগ নকৰে? শ্ৰীলংকা। নেক্সটত আগবাঢ়ি যাওঁ আমি। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নতুবা আপোনালোকে লিখি ল'ব, ঠিক আছে। 4 নম্বৰ দিছে মেকমোহন লাইন। মেকমোহন হ'ব লাগিছিলে, মেকমোহন হৈ আছে। মেকমোহন লাইন ভাৰত আৰু কোনখন দেশৰ মাজত সীমাৰেখা? কোনখন দেশৰ মাজৰ সীমাৰেখা? মেকমোহন লাইন ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমাৰেখা? পাকিস্তান, ম্যানমাৰ, চীন, বাংলাদেশ। কোনটো হ'ব অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি হ'ব, চীন হ'ব। মেকমোহন লাইন ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমাৰেখা? চীন, ঠিক আছে। স্ক্ৰীনশ্বট মাৰি লওক, লগালগ স্ক্ৰীনশ্বট মাৰক, ঠিক আছে, সুবিধা হ'ব আপোনালোকৰ। নেক্সটত আগবাঢ়োঁ আমি, বেছি দেৰি নকৰোঁ। নেক্সটটো কি দিছে? নেক্সটটো দিছে আপোনালোকৰ, ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ কৰিছে? ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ কৰিছে? অপশ্যন দি আছে অসম, নাগালেণ্ড, ছিকিম, পাঞ্জাৱ। অপশ্যন কোনটো হ'ব? ইয়াৰ অপশ্যন হ'ব অপশ্যন বি হ'ব, ঠিক আছে, নাগালেণ্ড হ'ব। ভাৰতৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ কৰিছে? নাগালেণ্ড, ঠিক আছে। হ'ব তেনেহ'লে এইটো স্ক্ৰীনশ্বট মাৰি লওক, নতুবা আপোনালোকে লিখি লওক, ঠিক আছে। স্ক্ৰীনশ্বট মাৰিলে বেছি সুবিধা হয় মোবাইলত। যদি নোৱাৰে তেনেহ'লে ভিডিঅ'টো পজ কৰি আপোনালোকে ৰাইট ডাউন কৰি লওক, ঠিক আছে, পাৰিব ইমানখিনি। নেক্সটত আগবঢ়াওঁ আমি। ৰেড ক্লিফ লাইন ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমাৰেখা? ৰেড ক্লিফ লাইন, ঠিক আছে, মনত থ'ব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই, ঠিক আছে। আগন্তুক এতিয়া নতুনকৈ যি আহিবলগীয়া আছে। আৰু ADR 3.0 কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ভাবিব যে এবাৰ যেনেকুৱা আহিলে সেনেকুৱা কুৱেশ্যনো আহিব, ঠিক আছে। তো অলপ সাৱধান, বস্তুবোৰ যিমান পাৰে ৰিডিং কৰিবলৈ চেষ্টা কৰক, নতুন বস্তু শিকিবলৈ চেষ্টা কৰক, ঠিক আছে। ৰেড ক্লিফ লাইন ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমাৰেখা? চীন, বাংলাদেশ, পাকিস্তান, নেপাল। অপশ্যন চাৰিটি দিয়া আছে, কোনটো হ'ব শুদ্ধ? কোনটো হ'ব? শুদ্ধ হ'ব আমাৰ কোনটো হ'ব আমাৰ
শুদ্ধ কোনটো আনচাৰ হ'ব? এইটো হ'ল আপোনাৰ 6 নম্বৰ ৰেড ক্লিফ লাইন ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমাৰেখা? অপশ্যন কোনটো হ'ব? অপশ্যন চি হ'ব পাকিস্তান। ৰেড ক্লিফ লাইন ভাৰতৰ কোনখন দেশৰ মাজৰ সীমাৰেখা? পাকিস্তান। ঠিক আছে, নেক্সটত আগবাঢ়ি যাওঁ আমি। নেক্সটটো কি দিছে? কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্ত সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে? কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্তৰ সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে? পশ্চিমবংগ, অসম, মেঘালয়, ত্ৰিপুৰা। ইয়াৰ শুদ্ধ কোনটো হ'ব আপোনালোকৰ? শুদ্ধ কোনটো হ'ব? শুদ্ধ হ'ব অপশ্যন এ হ'ব, পশ্চিমবংগ হ'ব। ঠিক আছে, কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্ত সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে? পশ্চিমবংগ। ঠিক আছে, মেপখন যদি আপোনালোকে ভালকৈ চায়, মেপখন চালে আপোনালোকে বহুত প্ৰশ্ন ইজি হৈ যাব আপোনালোকৰ। যিকোনো প্ৰশ্ন আহিলে মেপৰ পৰা যদি আপুনি ভালকৈ যদি নিজৰ মনৰ পৰা যদি বস্তুটো চাই মেলি শিকে, তেনেহ'লে আপোনালোকৰ এইবোৰ প্ৰশ্ন একেবাৰে পানী আপোনালোকৰ কাৰণে। ঠিক আছে, চ' মেপখন আপোনালোকে এবাৰ চাই ল'ব ভালকৈ। কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্তৰ সৰ্বোচ্চ দৈৰ্ঘ্য ভাগ কৰে? পশ্চিমবংগ। ঠিক আছে, নেক্সটত আগবাঢ়ো আমি। নেক্সটটো কি দিছে? তলৰ কোনটো সাগৰে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰে? তলৰ কোনটো সাগৰে, কোনখন সাগৰে হ'ব লাগিছিলে, কোনটো হ'ব লাগিছিলে? তলৰ কোনখন সাগৰে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰে? আৰৱ সাগৰ, বংগ উপসাগৰ, আন্দামান সাগৰ, পালক জলদ্বীপ। ইয়াৰ অপশ্যনটো কোনটো হ'ব? ইয়াৰে অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, পালক জলদ্বীপ, পালক জলদ্বীপ হ'ব। তলৰ কোনখন সাগৰে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰে? পালক জলদ্বীপ। ঠিক আছে, পালক জলদ্বীপ। আপোনালোক বাৰে বাৰে কৈছোঁ যে ভিডিঅ'টো আপোনালোকে প'ষ্ট কৰক, প'ষ্ট কৰি আমি আপোনালোকে লিখি লওক, নতুবা প'ষ্ট কৰি আপোনালোকে বা স্ক্ৰীনশ্বট মাৰি লওক। ঠিক আছে, প্ৰচেছটো সেনেকৈ কৰি যাওক আপোনালোকে, তেতিয়া ইজি হ'ব আপোনালোকৰ কাৰণে। মইতো গৈ থাকিম আগবাঢ়ি, যিহেতু সোনকালে ভিডিঅ'টো সোনকালে শেষ কৰিব চেষ্টা কৰোঁ। ঠিক আছে, আমাৰ এইটোতো হৈ গ'ল। নেক্সটটো যাওঁ আমি এতিয়া। ইয়াত নটো দিয়া আছে আপোনালোকৰ ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত? ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত? শুদ্ধটো কোনটো হ'ব? ভাৰত আৰু চীন, পাকিস্তান আৰু আফগানিস্তান, ভাৰত আৰু ম্যানমাৰ, ভাৰত আৰু ভূটান। কোনটো হ'ব? ইয়াৰে অপশ্যন হ'ব আপোনালোকৰ অপশ্যন ডি নহয়, চৰি, ইয়াৰ অপশ্যন কোনটো হ'ব? অপশ্যন হ'ব আপোনালোকৰ বি, পাকিস্তান আৰু আফগানিস্তান। ঠিক আছে, ডুৰাণ্ট লাইন মনত থ'ব, ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই, পাকিস্তান আৰু আফগানিস্তান। ঠিক আছে, নেক্সটটো আগবাঢ়িব পাৰিম আমি, লিখি লওক, নতুবা স্ক্ৰীনশ্বট মাৰি লওক। ঠিক আছে, নেক্সটটো আগবাঢ়ি যাওঁ আমি। নেক্সটটো দিছে ভাৰতৰ পূব দিশত কোনখন দেশ অৱস্থিত? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকৰ। এইটোতো এইবিলাকতো আৰু হৈ যায়, কোনটো দিশত, সেইবিলাক আপোনালোকে চাব। অকল এনেকুৱা যে কুৱেশ্যন আহিব নহয়, ভাৰতৰ পূব দিশত কোনখন দেশ আছে, পশ্চিম দিশত কোনখন দেশ আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনালোকৰ। ঠিক আছে, ভাৰতৰ পূব দিশত কোনখন দেশ অৱস্থিত? আফগানিস্তান, পাকিস্তান, ম্যানমাৰ, শ্ৰীলংকা। কোনখন হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ঠিক আছে বন্ধুসকল, মেপখন ভালকৈ পঢ়িব লাগিব আপোনালোকে। অপশ্যন কোনটো? অপশ্যন হ'ব চি, ম্যানমাৰ। ভাৰতৰ পূব দিশত কোনখন দেশ অৱস্থিত? ম্যানমাৰ দেশ অৱস্থিত। ঠিক আছে, নেক্সট আগবাঢ়ো আমি। 11 দিছে আপোনালোকৰ ভাৰতৰ সামুদ্ৰিক সীমা তলৰ কোনখন দেশৰ সৈতে আছে? ভাৰতৰ সামুদ্ৰিক সীমা তলৰ কোনখন দেশৰ সৈতে আছে? নেপাল, শ্ৰীলংকা, ভূটান, আফগানিস্তান। এই শুদ্ধ কোনটো হ'ব? অপশ্যন কোনটো হ'ব ইয়াৰে? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। মনত থ'ব সদায়, ভাৰতৰ সামুদ্ৰিক সীমা তলৰ কোনখন দেশৰ সৈতে আছে? শ্ৰীলংকা। একেবাৰে ধৰিব পৰা যায় কথাতে, প্ৰশ্নটোতে বস্তুটো উত্তৰ সোমাই আছে, বুজিছেনে? সামুদ্ৰিক বুলি কৈ দিলে, সামুদ্ৰিক বুলি ক'লে গম পোৱা যায় যে শ্ৰীলংকা। ঠিক আছে, নেক্সটটোত আগবাঢ়ি যাওঁ আমি। নেক্সটটো কি দিছে? কোনখন ভাৰতীয় ৰাষ্ট্ৰই পাকিস্তান আৰু চীন দুয়োৰে সৈতে নিজৰ সীমা ভাগ কৰে? কোনখন ভাৰতীয় ৰাষ্ট্ৰই পাকিস্তান আৰু চীন দুয়োৰে সৈতে নিজৰ সীমা ভাগ কৰে? পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, ছিকিম। কোনখন হ'ব? শুদ্ধটো কোনটো হ'ব? ৰাইট এনচাৰটো কোনটো হ'ব আপোনালোকে কওকচোন? ৰাইট এনচাৰ
ৰাইট এনচাৰ কোনটো হ'ব? ৰাইট এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন বি, জম্মু আৰু কাশ্মীৰ মানে লাডাখ। কোনোখন ভাৰতীয় ৰাষ্ট্ৰই পাকিস্তান আৰু চীন দুয়োৰে সৈতে নিজৰ সীমা ভাগ কৰে? জম্মু আৰু কাশ্মীৰ, লাডাখ। ঠিক আছে, হ'ব তেনেহ'লে। এতিয়া আৰু আছে 13 নম্বৰ দিছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাক কোৱা হয় ৰেড ক্লিফ লাইন, মেকমোহন লাইন, ডুৰাণ্ট লাইন, চাৰ ক্ৰিক। ইয়াৰ শুদ্ধটো কোনটো হ'ব? অলপ দিগতে আমি পঢ়ি গৈছিলোঁ যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি কোৱা হৈছিলে? ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি কোৱা হৈছিল মনত থওক। এইটো কি হ'ব তেনেহ'লে? ৰেড ক্লিফ লাইন, মেকমোহন লাইন, ডুৰাণ্ট লাইন, চাৰ ক্ৰিক। কোনটো হ'ব? 13 হ'ব আপোনালোকৰ এইটো হ'ব আপোনালোকৰ অপশ্যন চি হ'ব, ডুৰাণ্ট লাইন। ভাৰত আৰু আফগানিস্তানৰ মাজৰ সীমাক কোৱা হয় ডুৰাণ্ট লাইন। ঠিক আছে, আপোনালোকে লিখি গৈছেনে বাৰু? লিখি যাওক দেই বস্তুবোৰ ভালকৈ, আপোনালোকে নিজে নিজে কৰি যাব লাগিব। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি। মই আৰু এনেধৰণৰ কুৱেশ্যন বহুত দিম, টেনশ্যন নল'ব আপোনালোকে প্ৰিপেৰেশ্যন কৰি দিব পাৰিব। চ' নেক্সটত আগবাঢ়ো আমি। 14 নম্বৰ কৰি দিছে আপোনালোকক কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ উভয়ৰে সৈতে নিজৰ সীমা ভাগ কৰিছে? কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ উভয়ৰে সৈতে নিজৰ সীমা ভাগ কৰিছে? মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম। কোনটো হ'ব এইটো অপশ্যন? ইয়াৰ অপশ্যন কোনটো হ'ব? ইয়াৰে অপশ্যন হ'ব আপোনালোকৰ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ঠিক আছে, মিজোৰাম। কোনখন ভাৰতীয় ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ উভয়ৰ সৈতে নিজৰ সীমা ভাগ কৰিছে? মিজোৰাম। ঠিক আছে, ক্লিয়াৰ হৈছে সকলোৱে? নেক্সটলৈ আগবাঢ়ি যাওঁ আমি। 15 নম্বৰটো দিছে ভাৰত নেপাল সীমান্ত দুয়োখন দেশৰ নাগৰিকৰ বাবে মুকলি। এই সীমান্তৰ দৈৰ্ঘ্য কিমান? 16,000 কিলোমিটাৰ, 1752 কিলোমিটাৰ, 1414 কিলোমিটাৰ, 1880 কিলোমিটাৰ। কোনটো হ'ব? ভাৰতৰ নেপাল সীমান্ত দুয়োখন দেশৰ নাগৰিকৰ বাবে মুকলি। এই সীমান্তৰ দৈৰ্ঘ্য কিমান? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। ঠিক আছে, ইয়াৰ শুদ্ধটো কোনটো হ'ব? ইয়াৰে শুদ্ধটো কোনটো হ'ব? ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি, 1752 কিলোমিটাৰ। ঠিক আছে, মনত থ'ব। ৰাইট ডাউন কৰি চাওক, নতুবা স্ক্ৰীনশ্বট মাৰি লওক, বাৰে বাৰে কৈ আছোঁ মই। নেক্সটলৈ আগবাঢ়ো আমি। নেক্সটটো দিছে সুন্দৰবন মেংগ্ৰোভ বনাঞ্চল। সুন্দৰবন মেংগ্ৰোভ বনাঞ্চল ভাৰত আৰু কোনখন চুবুৰীয়া দেশৰ মাজত ভাগ কৰা হৈছে? বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা। চুবুৰীয়া দেশৰ মাজত ভাগ কৰা হৈছে। ঠিক আছে, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, নেপাল। শুদ্ধটো কোনটো? মেংগ্ৰোভ বনাঞ্চল ভাৰতৰ কোনখন দেশক চুবুৰীয়া দেশৰ মাজত ভাগ বিতৰণ চলিছে? ঠিক আছে, ভাগ কৰা আছে বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, নেপাল। একেবাৰে ইজি প্ৰশ্ন দিছে দেখোন। ইয়াৰ অপশ্যন কোনটো হ'ব? একেবাৰে ইজি এইটো উত্তৰ হ'ব আপোনালোকৰ বাংলাদেশ। সুন্দৰবন, ইয়াত লিখা আছে সুন্দৰবন মেংগ্ৰোভ বনাঞ্চল এখন আছে ইণ্ডিয়া আৰু প্লাছ কাৰ মাজত ভাগ কৰা আছে? বাংলাদেশ। ঠিক আছে, তো মনত থ'ব লাগিব এনেকৈ মেংগ্ৰোভ বনাঞ্চল কাৰ মাজত? ইণ্ডিয়া প্লাছ বাংলাদেশ। IB মনত থৈ দিলে হয়। ঠিক আছে, নেক্সটত আগবাঢ়ো আমি। 17 নম্বৰ দিছে ভাৰতৰ কোনখন ৰাজ্যই নেপালৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ? ভাৰতৰ কোনখন ৰাজ্যই নেপালৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ? উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, পশ্চিমবংগ। এই শুদ্ধটো কোনটো হ'ব? শুদ্ধটো কোনটো হ'ব? ইয়াৰে অপশ্যন হ'ব আপোনালোকৰ কোনটো হ'ব? 17 নম্বৰ ভাৰতৰ কোনখন, ইয়াত প্ৰশ্নটো ভালকৈ পঢ়ক। ভাৰতৰ কোনখন ৰাজ্য নেপালৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয়, ভাৰতক এখন ৰাজ্যৰ কথা কৈছে, কোনখন দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ? উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, পশ্চিমবংগ। শুদ্ধটো কোনটো হ'ব? অপশ্যন একেবাৰে ইজি, উত্তৰ প্ৰদেশ।
ভাৰতৰ কোনখন ৰাজ্য নেপালৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমান্ত অংশীদাৰ? উত্তৰ প্ৰদেশ। ঠিক আছে, মনত থ'ব। ওঠৰ নম্বৰটো দিছে দক্ষিণ তিব্বত নামেৰেও জনাজাত ভাৰত আৰু চীনৰ বিবাদিত অঞ্চলটোৰ নাম কি? চিয়াচেন, অৰুণাচল প্ৰদেশ, আকছাই চীন, লাডাখ। উত্তৰ কোনটো হ'ব? এইটো সকলোৱে জানে, অৱশ্যে নজনাটো কোনোমান নাই। দক্ষিণ তিব্বত নামেৰেও জনাজাত ভাৰত আৰু চীনৰ বিবাদিত অঞ্চলটোৰ নাম কি? কি হ'ব ইয়াৰ অঞ্চলটোৰ নাম কি হ'ব? মনত থওক দেই, এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। দক্ষিণ তিব্বত নামেৰেও জনাজাত ভাৰত আৰু চীনৰ বিবাদিত অঞ্চলটোৰ নাম হৈছে অৰুণাচল প্ৰদেশ। বহুতে ভাবি আছিলে যে চিয়াচিন হ'ব বা আকছাই চীন হ'ব, নহয়, অৰুণাচল প্ৰদেশ হ'ব। বৰ্তমান এতিয়া যোনটো বিবাদ চলি আছিলে। ঠিক আছে, তো নেক্সটত আগবাঢ়ি যাওঁ। নেক্সটটো কি দিছে? কাৰাকোৰম ৰেঞ্জ ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমা গঠন কৰে? কাৰাকোৰম ৰেঞ্জে ভাৰত আৰু কোনখন দেশৰ মাজৰ সীমা গঠন কৰে? নেপাল, আফগানিস্তান, চীন, ভূটান। এই অপশ্যন কোনটো হ'ব? অপশ্যন কোনটো হ'ব ইয়াতে? অপশ্যন হ'ব আপোনালোকৰ অপশ্যন চি হ'ব। কাৰাকোৰম ৰেঞ্জে ভাৰত আৰু কোনখন দেশৰ মাজত সীমা গঠন কৰে? চীন হ'ব। ঠিক আছে, চীন দেশ। নেক্সট আগবাঢ়ি যাওঁ। দিছ দ্য লাষ্ট কুৱেশ্যন। লাষ্ট কুৱেশ্যন কি দিছে? উত্তৰ পূবৰ ৰাজ্যসমূহক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা পশ্চিমবংগৰ সংকীৰ্ণ ভূমিৰ নাম কি? উত্তৰ পূবৰ ৰাজ্যসমূহক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা পশ্চিমবংগৰ সংকীৰ্ণ ভূমিৰ নাম কি? শিলিগুৰি কৰিডৰ, কুকুৰাৰ ডিঙি, মানে এইটো কি আছে, চিকেন নেক বুলি কয়। ঠিক আছে, অসমীয়াত কুকুৰাৰ ডিঙি বুলি কোৱা। দুৱাৰজ অসম উপত্যকা। কোনটো হ'ব শুদ্ধ উত্তৰ? আপোনাৰ কি লাগিছে? কুকুৰাৰ ডিঙি হ'ব যেন লাগিছে নেকি? কেতিয়াও ভুলতো নাভাবিব। অপশ্যন ৰাইট হ'ব, এইটো হ'ব শিলিগুৰি কৰিডৰ হ'ব। শিলিগুৰি কৰিডৰ। ঠিক আছে, শিলিগুৰি বুলি অসমীয়াত আমি লিখিছোঁ, কোৱা হয় শিলিগুৰি কৰিডৰ। উত্তৰ পূবৰ ৰাজ্যসমূহ ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা পশ্চিমবংগৰ সংকীৰ্ণ ভূমি কৈছে। পশ্চিমবংগ বুলি ক'লে শিলিগুৰি কৰিডৰ। ঠিক আছে, তো মোৰ কথা হ'ল ভিডিঅ'খিনি ইমানটো আছিলে। 20টা কুৱেশ্যন দিছিলোঁ ইম্পৰ্টেণ্ট। চ' আৰু এনেধৰণৰ বহুতো কুৱেশ্যন আপোনালোকে পাব। মাজে সময়ে কেতিয়াবা ব্যস্ততাৰ কাৰণে ভিডিঅ' দিব নোৱাৰোঁ। চ' ইয়াৰ কাৰণে আপোনালোকে বেয়া নাপাব। সময় পালে মই ভিডিঅ'বোৰ দি থাকোঁ। চ' বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন মোৰ তাৰ ওপৰত ৰিচাৰ্চ কৰিয়ে ভিডিঅ'। ঠিক আছে, এনেই য'ৰ পৰা মই টুকি টাকি কৰি দি নাথাকোঁ, বহুত ৰিচাৰ্চ কৰি মেলি ভিডিঅ' বনাওঁ। চ' মই সেইকাৰণে বেছি অভাৰ কুৱেশ্যন দিব নোৱাৰোঁ। যোনকেইটা মেইন পইণ্ট টপিকত আহে সেইখিনি কুৱেশ্যন মই দিওঁ। চ' আপোনালোকে এইখিনি পঢ়িব, আহিব কমন। আৰু এটা কথা, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ বহুতো সহায় হ'ব বন্ধুসকল। চ' ভিডিঅ' চোৱাৰ লগে লগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' এনেধৰণে আপোনালোকে ভিডিঅ' পাই থাকিব নতুনকৈ। ছাবস্ক্ৰাইব কৰাটোত কোনোটো পইচা নালাগে আপোনালোকক। চ' ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে। ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰি দিব। ইমানখিনি আছিল কথা ক'বলগীয়া।